নমস্কাৰ। আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি। সকলোকে সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই ৰাণা হাজৰিকা। আমাৰ ষ্টুডিঅ'ৰ ঘড়ী অনুসৰি এতিয়া সময় নিশা ৮ বাজিছে। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত এয়া মই নীলাক্ষী চান্দিল্য। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ বীৰ পৰিবাৰ সহায়ক যোজনা 2025ৰ অধীনত লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত থকা জিলা সৈনিক কল্যাণ বিভাগত যোৱা 8 ছেপ্টেম্বৰত আইনী সেৱা ক্লিনিক উদ্বোধন কৰা হয়। ক্লিনিক উদ্বোধন কৰে লখিমপুৰ জিলাৰ আইন সেৱা প্ৰাধিকৰণৰ অধ্যক্ষ তথা জিলা আৰু ছেছন ন্যায়াধীশ পলি কটকীয়ে। উল্লেখ্য যে দেশৰ বাবে সেৱা আগবঢ়োৱা সৈনিক, প্ৰাক্তন সেনা তথা দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰসকলৰ পৰিয়ালক বিনামূলীয়াকৈ আইনী সেৱা প্ৰদান কৰাৰ বাবেই এই ক্লিনিক প্ৰতিষ্ঠা কৰা হৈছে। ক্লিনিকখনিৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এয়াৰ কামাণ্ডাৰ মনোজ কুমাৰ ঝা। লখিমপুৰ জিলাৰ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত মৃদুল দত্তই অসমৰ শদিয়াত থাকি বিভিন্ন সামাজিক আৰু জনসাধাৰণৰ কল্যাণমূলক কামৰ সৈতে নিজকে সম্পৃক্ত কৰি জনসাধাৰণৰ মাজত জনপ্ৰিয় হৈছে। নাট, ভাওনা, ৰাস আদিৰ উপৰি অনেক সাংস্কৃতিক কৰ্মৰাজিৰ ক্ষেত্ৰখনত লখিমপুৰৰ এটি চিনাকি নাম মৃদুল দত্ত অতি শেহতীয়াকৈ শদিয়াত জনসাধাৰণৰ অধিক প্ৰিয়ভাজন হৈছে। জিলাখনৰ বোৱালগুৰিৰ শ্ৰী দত্তই শদিয়াত থাকি ৰাইজৰ মাজত তথা সাধাৰণ জনগণৰ কাষত থাকি কল্যাণমূলক কামৰ জৰিয়তে ইমানেই জনপ্ৰিয় হৈছে যে সংবাদৰ শিৰোনামো দখল কৰিবলৈ সক্ষম হৈছে। আৰ্তজনৰ কাষত যিকোনো সময়ত উদ্যমী যুৱকজনে সহায়ৰ হাত হৈ থিয় দিয়াৰ বাতৰি ইতিপূৰ্বে লখিমপুৰৰ বাতৰিত প্ৰকাশ পাইছে। 1961 চনত প্ৰতিষ্ঠা লাভ কৰা লখিমপুৰ জিলাৰ ঘিলামৰাৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান নৰ্থ বেংক কলেজৰ 65 সংখ্যক নৱাগত আদৰণি সভাখনি যোৱা 10 ছেপ্টেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পতাকা উত্তোলন, স্মৃতি তৰ্পণ, প্ৰাচীৰ পত্ৰিকা উন্মোচন আদি কাৰ্যসূচীৰ পিছত অনুষ্ঠিত হোৱা মুকলি সভা উদ্বোধন কৰে মহাবিদ্যালয়খনিৰ পৰিচালনা সমিতিৰ সভাপতি ইন্দিবৰ বুঢ়াগোহাঁইয়ে। অধ্যক্ষ পুলক গগৈৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত আলোচনী এনবিয়ান উন্মোচন কৰে ৰাজহ চক্ৰ বিষয়া মিত্ৰাবৃন্দা গগৈয়ে। এতিয়া সংক্ষেপতে আগবঢ়াইছো জিলাখনৰ বিভিন্ন প্ৰান্তৰ কেইটিমান বাতৰি। লখিমপুৰ জিলাৰ শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ ডায়েটত অলপতে নাৰায়ণপুৰৰ কমলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক হেমন্ত শইকীয়াৰ কাব্যগ্ৰন্থ কলিজাৰ ৩য় সংস্কৰণ উন্মোচন কৰা হয়। উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ মহলালৈ অধ্যয়নৰত আদিবাসী ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক ক্ষেত্ৰৰ লগতে ডিজিটেল প্লেটফৰ্ম সম্পৰ্কত সজাগ কৰাৰ প্ৰচেষ্টাৰে নকৈ গঠিত স্বেচ্ছাসেৱী সংস্থা দ্য এডুকেশ্যন ফৰ আদিবাসীজ, হাব অব একাডেমিক ৰিভলিউশ্যন আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উজ্জ্বলপুৰ কয়লামাৰী আঞ্চলিক সমিতিয়ে ডিজিটেল দিশা শীৰ্ষক এক কৰ্মশালাৰ আৰম্ভণি কৰিছে। বগীনদী সোণোৱাল যুৱ সমাজৰ উদ্যোগত যোৱা 10 ছেপ্টেম্বৰত বগীনদী বড়ো সাহিত্য সভা ভৱনত সচেতন নাগৰিকৰ এখন সভা অৱসৰপ্ৰাপ্ত শিক্ষক পুষ্পধৰ সোণোৱালৰ সভাপতিত্বত অনুষ্ঠিত হয়। অলপতে লখিমপুৰ জিলাৰ কেইবাটিও পেট্ৰল ডিপোত গ্ৰাহকক টকাৰ তুলনাত পৰিমাণ হিচাপে কমকৈ পেট্ৰল দিয়া বুলি অভিযোগ তুলি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ কথা বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত প্ৰকাশ পাইছে। লালুক থানাৰ অন্তৰ্গত 11 মাইলত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা 10 ছেপ্টেম্বৰত সংঘটিত এক পথ দুৰ্ঘটনাত দুগৰাকীকৈ লোক আহত হয়। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি লাইক নাইবা ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। অনিবাৰ্য কাৰণবশতঃ শিল্পীৰ পৃথিৱী অনুষ্ঠানটি প্ৰচাৰ কৰিব পৰা নগ'ল। এতিয়া আগবঢ়াইছো কাব্যকুঞ্জ। কবিতা পাঠৰ অনুষ্ঠানটিত আজি আগবঢ়োৱা হৈছে কবি নাজলিনা আলমৰ কেইটিমান স্বৰচিত কবিতা পাঠৰ পুনৰ প্ৰচাৰ। নদীৰ ক্ষীণাংগী দেহত যেতিয়া সূৰ্যৰ পোহৰে পোহাৰ মেলে, ৰমন বিলাস ৰাতিৰ গৰ্ভত ডুব মাৰে কামুক আকাশ। কিমান যে সুৰীয়া, কিমান মোহনীয়া হয় কথাবোৰ।
নদীৰ কঁকালত বাঢ়নী পানীৰ ফেন আৰু মেটেকাৰ জাৰজ কথাবোৰে ৰোমাঞ্চিত কৰে নদীয়ালক। নাৰী এক নিতুল কবিতা, যাৰ ওঠত উঠ থৈ ৰাতিৰ শীতল বুকুত কেৰমেৰাই উঠে হাৰে থকা কবিৰ বুকুৰ শব্দ। কবি প্ৰেমিক হয়, কবি প্ৰেমিক হয়, শব্দৰ বক্ষ খুটিয়াই খুটিয়াই ৰঙীন কৰে কবিতাৰ দেশ। পৃথিৱীৰ জীৱনী শক্তি নাৰী, সৃজনী শক্তি নাৰী, পুৰুষৰ শোভা শক্তি নাৰী। নদী আৰু নাৰীৰ কথাবোৰ আলসুৱাই নহয়, সুকীয়াও। নদী আৰু নাৰী পৃথিৱীৰ খনিকৰ, আশাৰ খেতিয়ক। নদী আৰু নাৰীৰ কথাবোৰ পৃথিৱীৰ শ্ৰেষ্ঠতম উপন্যাস। মোৰ দ্বিতীয় কবিতাৰ শিৰোনাম মানুহ। মানুহ। আমি যেতিয়া গুগল মিটত কথাৰ মহলা মাৰো, তেতিয়া আমি বন্ধু অথবা কবি। তেতিয়াও আমি লগৰীয়া আছিলো, যেতিয়া এটা বগৰী চোলাৰে ঢাকি দাঁতেৰে ভাগ কৰি খাইছিলো। স্কুলৰ প্ৰাৰ্থনা গাওঁতে এবাৰ যেনেকৈ ভবা নাছিলো, সেই প্ৰাৰ্থনা ৰামৰ ৰহিমৰ নে যীচুৰ। তেতিয়া আমি ছাত্ৰ আছিলো। জাতিৰ বাবে, দেশৰ বাবে, ভাষাৰ বাবে যুঁজাৰ পৰত আমি আছিলো দেশপ্ৰেমিক, শ্বহীদ আছিলো অসমীয়া। কিন্তু এতিয়া ৰজাৰ খেলপথাৰত সকলো খেলা, ধৰ্ম এটা ৰবাব টেঙা মগজুৰে খেলা। আহক খেল এখন খেলো, চেংগুটি চেংগুটি ধৰ্মৰ নামত। ৰ'দ বতাহ বৰষুণ আৰু পানীক ধৰ্মৰ নামত ভগাই লওঁ, যিদৰে ভগাই লওঁ পাচলি, যিদৰে ভগাই লওঁ জন্তু, যিদৰে ভগাই লওঁ দেশৰ সীমা। মানুহ মানুহ নহয়, মানুহ অসমীয়া নহয়, অসমীয়া মানুহ নহয়, হয় কেৱল হিন্দু মুছলমান। দেশ জহন্নামে যাই যাওক, জাতি নৰকলৈ যাই যাওক, মানুহ মৰিশালীলৈ যাই যাওক। আমি কি আছিলো? আজি আমি যি আছিলো, সেয়া কাহানিও নাছিলো। আমি বাৰু কি আছিলো? সেই দিন কেতিয়াবা আহিবনে দুনাই? সেই দিন কেতিয়াবা আহিবনে দুনাই? মোৰ তৃতীয় আৰু অন্তিম কবিতা, যাৰ শিৰোনাম মোক এটা ঐনিতম লাগে। তুমি গোন্ধাই থকা আবেলিটোৱে আবদ্ধ কৰিছে মোক। জানা, তুমি গোন্ধাই থকা আবেলিটোৱে আবদ্ধ কৰিছে মোক। জোনাকবোৰ গলি গলি উশাহৰ বাটেৰে সোমাই আহিছে। আপঙৰ মিঠা সুখ এটাৰ দৰে বুকুৰ দেৱালত কোন শিল্পীৰ মনোমুগ্ধকৰ চিত্ৰ। এয়া যেন অৱনৰীৰ বালিত সংযম হেৰুৱা এহাল চাকৈ চকোৱা। ঐ কনেং, মোক এটা ঐনিতম লাগে, মোক এটা ঐনিতম লাগে, চকুৰ বাটেৰে গৈ কলিজাত সোমোৱা। ধন্যবাদ। কাব্যকুঞ্জ। অনুষ্ঠানটিত ইমান পৰে কবি নাজলিনা আলমৰ স্বৰচিত কবিতা পাঠ শুনিলে। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ কৰা হ'ব কাইলৈ নিশা ৮ বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।